যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 10 বা 12ত আছে তেওঁলোকৰ ইউনিট টেষ্ট বিলাক অলৰেডি ষ্টাৰ্ট হৈছে বা বহুতো স্কুলত বা কলেজত অতি সোনকালে ষ্টাৰ্ট হ'বলৈ গৈ আছে এটা ইউনিট টেষ্ট বুলি ক'লে ছাত্ৰ-ছাত্ৰীসকলৰ এটা মনত মানে ধাৰণা ভাবি লয় তেওঁলোকে যে ইউনিট টেষ্ট এক্সামে হৈ যাব আৰু নপঢ়িলেও চলিব ভালদৰে নিদিলেও চলিব কিন্তু এটা কথা মন ৰাখিবা যে ইউনিট টেষ্ট প্ৰত্যেকটা এক্সাম ইউনিট টেষ্টে হওক হাফ ইয়াৰলি হওক বা এনুৱেল হওক বা ফাইনেল হওক তো আমাৰ প্ৰত্যেকটা এক্সামৰ এটা ইম্পৰ্টেন্স আছে বিশেষকৈ ইউনিট টেষ্ট এক্সামৰ কিন্তু এটা বিশেষ গুৰুত্ব আছে আৰু সেই গুৰুত্বৰ কথাখিনি জানিলে মানে গুৰুত্বপূৰ্ণ কি গুৰুত্ব আছে সেইখিনি কথা আমি জানিলে আমাৰ মন যাব যে ইউনিট টেষ্ট এক্সাম বিলাক আমি ভালদৰে দিওঁ এটা আমি চাৰিটা আমি গুৰুত্বৰ কথা ডিসকাস কৰিম এই ভিডিওটোত আৰু সেইখিনি জনাটো খুবেই প্ৰয়োজন এতিয়া প্ৰথম গুৰুত্বটো হৈছে যে ইউনিট টেষ্ট এক্সামটো দিয়াৰ লগে লগে আমাৰ কি হয় আমি নিজকে মেজাৰ কৰিব পাৰো যে কিমানখিনি আমাৰ পঢ়া হ'ল এটা ইউনিট টেষ্ট এক্সাম পাতিছে যে ইউনিট টেষ্ট এক্সাম পাতিছে ধৰিলা 4টা 5টা তেনেকুৱা চেপ্টাৰ লৈ পাতিছে বা টপিক লৈ পাতিছে তো সেই চেপ্টাৰ কেটা মোৰ হ'ল নে নাই বা নহলিও বলা মই 5টা চেপ্টাৰৰ পৰীক্ষা পাতিছে বুলে মোৰ 3টা হৈছে দুটা হোৱা নাই তো সেই 3টা যে হৈছে বা দুটা যে হোৱা নাই সেই মেজাৰমেন্টটো তোমাৰ তাত থাকিব যে মোৰ এই দুটা চেপ্টাৰ যেহেতু হোৱা নাই মোৰ পৰীক্ষাত আহিলে প্ৰশ্নখিনি পাৰা নাই গতিকে এই দুটা চেপ্টাৰ মই ভালদৰে চাব লাগিব বা মোৰ 3টা চেপ্টাৰ হৈছে এই দুটা 3টা চেপ্টাৰ পৰা যি আহিছে মই পাৰিছো সেইখিনি মোৰ নাচালে হ'ব বা পিছত মই ৰিভিজন কৰিলে চলি যাব তো সেই মেজাৰমেন্টৰ কাৰণে তোমালোকে ইউনিট টেষ্ট এক্সামটো দিয়াটো খুবেই প্ৰয়োজন নেক্সট আমি যদি চাও সেই মেজাৰমেন্টৰ লগতে জড়িত আমাৰ বিভিন্ন সময়ত আমি কেনেকুৱা লাগে আমাৰ ফিল হয় যে আমি পাৰুৱে চেপ্টাৰটা পঢ়াৰ পিছত আমাৰ এনেকুৱা লাগে যে এটো পাৰিম যি কোৱেশ্চন আহি পেপাৰ কৰি দিম মই এটো পাৰুৱে কিন্তু এক্সামত গৈ পেলাই আমি কিন্তু অলপ দিগদাৰ পাওঁ এক্সামত যেতিয়া কোৱেশ্চন বিলাক অলপ বেলেগকে কাটে তেতিয়া আমি অলপ দিগদাৰ পাওঁ যে কি আহি গল বা মই দেখোন নোৱাৰিলো বা পঢ়িছিলো মই পঢ়া নাই তো সেই বস্তুবিলাক উইক এৰিয়াজ যোনবিলাক আছে যোনবিলাক তোমাকৰ দুৰ্বলতা আছে সেই দুৰ্বলতা জানিবলৈ আমি ইউনিট টেষ্ট এক্সাম বিলাক ভালকে দিয়া উচিত আমি পঢ়ি দিয়া উচিত কাৰণ যদি আমি উইক এৰিয়াজ বিলাক যদি আমি ভালদৰে মেজাৰমেন্ট কৰিব পাৰো উইক এৰিয়াজ বিলাক যদি আমি এতিয়াৰ পৰা ক্যাচ কৰি যাব পাৰো বা এতিয়াৰ পৰা যদি আমি উইক এৰিয়াজ বিলাক চাই পেলাই আমি সলভ কৰি যাব পাৰো প্ৰবলেমখিনি পিছলে আমাৰ সমস্যাবিলাক নাথাকে বহুতো ছাত্ৰ-ছাত্ৰী তোমালোকে দেখিবা যে তেওঁলোকে সেই সমস্যাবিলাক গুটাই বা এটা সময় এনেকুৱা আহে যে তেওঁলোকে পিছতে গম পাই যাব এইটো প্ৰবলেম আছিল এই প্ৰবলেমটো পিছত আছিল পিছত একদম লাষ্টত গম পাইগে তাৰ পিছত ফাইনেল আগত কি কৰিব তেওঁলোকে ইমান এই প্ৰবলেমটো সলভ কৰাৰ বা নিজৰ উইকনেছখিনি দূৰ কৰাৰ সময় তেওঁলোকৰ তাত নাথাকে কিন্তু এতিয়াৰ পৰা যদি ভালদৰে পঢ়া যায় তেতিয়া আমাৰ সেই দুৰ্বলতাখিনি আমি আঁতৰ কৰিব পাৰিম নেক্সট আমি যদি চাও আমাৰ ইউনিট টেষ্ট এক্সাম দিয়াৰ লগে লগে চোৱা এবাৰ যেহেতু তোমালোকৰ এটা গুৰুত্বপূৰ্ণ বছৰ এটা ফাইনেল দিবলৈ গৈ আছে গতিকে এতিয়াৰ পৰা তোমালোকৰ এক্সাম হেবিটস বিলাক এতিয়া বিল্ড কৰা ভাল এতিয়া মই কি কৰিব লাগিব এক্সাম হেবিটস বিলাক বা এক্সামত যেনেকে তোমালোকৰ ধৰা টাইম মেনেজমেন্টৰ কথা হওক যেনেকে 50 মাৰ্কছৰ কাৰণে আমাৰ কিমান দিয়া হয় 1 আৱাৰ দিয়া হয় বা কবাত 1.5 দিয়া হয় 1.5 ঘন্টা দিয়া হয় আমি সদায় ট্ৰাই কৰিব লাগিব যে যিমান সোনকালে পাৰো আমি কি কৰিব পাৰো আমাৰ যাতে এক্সাম পেপাৰখন শেষ কৰিব পাৰো টাইমৰ ভিতৰত যাতে আমি এক্সাম পেপাৰখন শেষ কৰিব পাৰো সেইটো আমি ট্ৰাই কৰিব লাগিব তো তাৰ ফলত আমাৰ কি হ'ব টাইম মেনেজমেন্টটো আহিব লগতে আমাৰ হ্যান্ড ৰাইটিংৰ কথাই কোৱা বা পেপাৰ প্ৰেজেন্টেশনৰ কথাই কোৱা সেইবিলাক কেতিয়া প্ৰেক্টিস কৰিম ফাইনেলটো প্ৰেক্টিস অকল ডাইৰেক্ট ফাইনেলত প্ৰেক্টিস কৰিম তেনেকুৱা কথা নহয় আমি যদি ইউনিট টেষ্টৰ পৰা সেইবিলাক প্ৰেক্টিস কৰি যাও ফাইনেলত কোনো ধৰণৰ অসুবিধা নাথাকে আমাৰ যদি এক্সাম ফিয়াৰ আছে বহুতে কি কৰে ফাইনেল এক্সামৰ আগত তেওঁলোকে কপি থাকে বা তেওঁলোকে কি হ'ব নহব এটা ডাঙৰ চিন্তাত থাকে এক্সামত মই লিখিব পাৰিম নে নোৱাৰিম বা কেনেকুৱা কি হ'ব তো সেইবিলাক লৈ ডাঙৰ চিন্তা থাকে তো সেই চিন্তাবোৰ যদি আমি ইউনিট টেষ্ট বিলাক ভালদৰে দিও সেই চিন্তাবোৰ নাইকিয়া হ'ব আৰু আমি কি কৰিব পাৰিম ফাইনেলত এটা ভাল পেটাৰ এটা পাৰফৰম্যান্স দিব পাৰিম আৰু তাৰোপৰি আমি যেতিয়া এক্সাম ৰেডি হ'ম বস্তুবিলাক আমি টাইম মেনেজমেন্টও আমি শিকিলো লগতে হ্যান্ড ৰাইটিংও শিকিলো পেপাৰ প্ৰেজেন্টেশন বিলাকও শিকিলো লগতে আমি বিভিন্ন ধৰণৰ ধৰা কবাত বোলে হ্যান্ড ৰাইটিং মোৰ বেয়া বা পেপাৰ প্ৰেজেন্টেশন বেয়া হৈ যায় আমাৰ টিচাৰে যেতিয়া এডভাইস কৰিব পাৰিব যে এইখিনিটো ঠিক কৰিব লাগিব আমাৰ টিচাৰে আমাৰ কি হয় ইউনিট টেষ্টত আমি টিচাৰে বহি দিয়াৰ পিছত এইখিনি এটা কবাত হয়তো কমেন্ট এটা লিখিয়ে দিলে বা নিজেও কয় যে তোমাৰ হ্যান্ড ৰাইটিংখিনি ভাল কৰিব লাগিব বা তোমাৰ পেপাৰ প্ৰেজেন্টেশনটো এনে ভাল হোৱা নাই বা লিখনিটো ভাল হোৱা নাই তো সেইবিলাক বস্তু যদি এতিয়া পৰা আমি ঠিক নকৰো বা টিচাৰৰ পৰা এডভাইস নলও লাষ্টত ফাইনেলত কোনো এডভাইস দিব নাহে তাৰ পিছত দেখিবা তোমালোকে লিখি থৈ আহিছে 100 পাইছা তোমালোকে 70 60 তেনেকুৱা পাইছা তো সেইবিলাক কথা এতিয়া নহবলে তোমালোকে কিন্তু এই ইউনিট টেষ্ট এক্সামটো ভালদৰে দিয়াটো উচিত লাষ্ট আৰু এটা গুৰুত্ব আছে আৰু সেই গুৰুত্বটো হৈছে যে আমাৰ
যোনটো পাৰফৰমেন্স আছে ইউনিট টেষ্টত, সেই পাৰফৰমেন্সটো আমাৰ ডিপেন্ড কৰিব কাৰ ওপৰত, মানে এই পাৰফৰমেন্সটোৱে আমাৰ কি কৰিব ফাইনেলত যিহেতু সহায় কৰিব। আমি হয়তো সকলোৱে এটা টাৰ্গেট লৈছো মনে মনে, হয়তো বহুতে 90%, বহুতে 80%, তেনেকুৱা টাৰ্গেট এটা সকলোৰে আছে। তো সেই টাৰ্গেটটো ইয়াতো ফিল কৰিব লাগিব। আমি যেতিয়া ইউনিট টেষ্ট এক্সামটো দিম, আমি যদি ধৰা ধৰিলো মই ফাইনেলত ভাবিছো মই ফাইনেলত 90 পাম, 90% মই আশা কৰিছো, গতিকে ইউনিট টেষ্টৰ পৰা আমি সেইটো ট্ৰাই কৰিব লাগিব যে ইউনিট টেষ্টত 90% ৰাখিব লাগিব, নেক্সট হাফ ইয়াৰলিত 90% ৰাখিব লাগিব। তো সেই 90%টো কনসিস্টেন্ট থাকিব লাগিব। আৰু তোমালোকৰ সেই বস্তুটো যদি এতিয়াৰ পৰা ৰাখিব পাৰা, ফাইনেলটো তোমালোকৰ নিশ্চিতভাৱে সেইটো হ'ব। কাৰণ যি ল'ৰা-ছোৱালীয়ে আগৰ ফাৰ্ষ্টৰ পৰা ভালদৰে পঢ়ে, ফাৰ্ষ্টৰ পৰা ভালদৰে ৰিজাল্ট কৰে, তেওঁলোকৰ লাষ্টতো ভাল ৰিজাল্টেই হয়। এনেকুৱা এটা আনএক্সপেক্টেড কিছুমান বস্তু তোমালোকে যদি ভাবি লোৱা, বোলে মই ইউনিট টেষ্টত মই 30% বা ফেইল কৰিলো, মই এতিয়া আশা কৰি আছো ফাইনেলত মই 90% 80% আহিম। তো তেনেকুৱা বস্তুবিলাক হঠাৎ কিন্তু চেঞ্জ হৈ নাযায়। চেঞ্জটো আমাৰ কি হয়, কনসিস্টেন্ট, লাহে লাহে হ'ব, হয় নে? তো গতিকে লাহে লাহে হোৱাৰ কাৰণে আমি এতিয়াৰ পৰা ট্ৰাই কৰিব লাগিব। গোটেই বছৰ যিহেতু আমাৰ আছে, গতিকে আমি এই যিহেতু ফাৰ্ষ্ট এক্সাম ইউনিট টেষ্ট এক্সাম, গতিকে সেই ইউনিট টেষ্ট এক্সামটো আমি ভালদৰে দিয়াটো উচিত। আৰু সেই ভালদৰে দিয়াৰ ফলত আমাৰ কি হ'ব, আমাৰ ফাইনেল এক্সামত আমাৰ যিহেতু প্ৰভাৱ পৰিব, গতিকে ইউনিট টেষ্ট এক্সাম ভাল হোৱা মানে ফাইনেল এক্সাম ভাল হোৱা। আশা কৰিছো কথাখিনি হয়তো তোমালোকে বুজি পাইছা, আৰু বুজি পাইছা যদি তোমালোকৰ ইউনিট টেষ্ট এক্সাম যোনটো হৈ আছে বা হ'বলৈ গৈ আছে, সেই এক্সামটো তোমালোকে ভালদৰে দিবা আৰু এটা ভাল ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আৰু বাকী যিসকল ছাত্ৰী ক্লাছ 12ত পঢ়ি আছে, তেওঁলোকৰ যদি নোটছৰ প্ৰয়োজন আছে, আমাৰ তাত আছে ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিজ, পলিটিকেল চায়েন্স, আমাৰ ইকনমিক্স আৰু এডুকেশ্যন, এই কেইটা ছাবজেক্টৰ নোটছ আছে বৰ্তমান। তো আমাৰ এপত তোমালোকে যাব পাৰা, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিম, তাত গৈ তোমালোকে এই নোটছখিনি বাই কৰি পঢ়িব পাৰা। আজিৰ ভিডিঅ'ত শেষ কৰিলো, কি পঢ়িছে।